হ্যালো ফ্রেন্ডস, আজি আৰু এটা ক্লাছ 10ৰ সায়েন্সৰ এটা কুৱেশ্যন লৈ আহিছোঁ। সো এতে কি আছে, ব্ৰমপেণ্টেনৰ গঠন আঁকা। ফাৰ্ষ্টতে চোৱা ব্ৰমপেণ্টেন, ব্ৰমটো বাদ দিয়া ফাৰ্ষ্টতে পেণ্টেনটো ভাবা। পেণ্টেনৰ চিহ্নটো কি? পেণ্টেনৰ চিহ্নটো হ'ল C5H11। এইটো হৈছে পেণ্টেন আৰু লগতে কি আছে ব্ৰহ্ম। ব্ৰহ্মটো লাষ্টত দিয়া বি আর বিয়ার মানে ব্রহ্ম। ঠিক আছে, আচ্ছা ফার্স্টতে আমার পেণ্টেনৰ গঠনটো আঁকি লোৱা। এইটো কেনেকৈ আঁকিবা চোৱা, কাৰ্বন কেইটা আছে 5টা আৰু হাইড্ৰোজেন 11টা। ফাৰ্ষ্টতে কাৰ্বন 5টা দি লোৱা, 1টা 2টা 3টা 4টা 5টা। ঠিক আছে, পিছত চোৱা হাইড্ৰোজেন কেইটা আছে 11টা দি লোৱা। একটা 2টা 3 4 5 তলো দিয়ে 5টা দিয়ে এটা হলো হাইড্রোজেন। এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা। লগতে কি দিছে ব্রহ্ম। এই লাষ্টত কাৰ্বনৰ শেষত দি দিয়া বি আর। এইটো হৈছে ব্ৰহ্মপেণ্টেনৰ গঠন চিত্ৰ।